মানুহৰ জীৱনটো কৈছে ভগৱানে কৈছে কৰ্মই ধৰ্ম, কৰ্ম কৰি যোৱা ফল নিবিচাৰিবা। সেইকাৰণে আমি এতিয়া কৰ্মত আৰম্ভ কৰিছোঁ। আপোনালোকে চাই থাকক। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ। মই আকৌ আপোনালোকক নতুন এটা খেতি কৰিবলৈ এতিয়া আকৌ আয়োজন কৰিছোঁ। নতুন খেতি নহয়, মানুহে পৰম্পৰাগতভাৱে কৰি থাকে, মইহে নতুনকৈ কৰিম বুলি আহিছোঁ ইয়ালৈ। আৰু ইয়াত মই এতিয়া নতুন খেতি এটা শালি খেতি কৰিম বুলি কৰিবলৈ এতিয়া কঠীয়া পাৰিম বুলি আহিছোঁ। কঠীয়া পাৰিবলৈ মাটিৰ জেগাটো উলিয়াই লৈছোঁ। আৰু আপোনালোকক মই শালি খেতি কৰিবলৈ য'ত আহি পেলাই মই মাটি উলিয়াইছোঁহি কঠীয়া পাৰিবৰ কাৰণে, সেই জেগাটো মই দেখুৱাম। আৰু বিশেষকৈ ক'বলৈ গ'লে আমাৰ তেনেকৈ ইমান সৰহীয়া মাটি বাৰী নাই। আমি লোকৰ মাটিতে আধি খেতি কৰি খোৱা মানুহ, লোকৰ মাটি বিচাৰি খুজি কৰি খেতি বাতি কৰি লওঁ। আৰু ঠিক তেনেকৈ এতিয়া মই কঠীয়া তলিকণৰ কাৰণে বেলেগৰ মাটিতে মই আহি পেলাই হাল বাই কঠীয়া পাৰিম বুলি ঠিক কৰিছোঁ। আৰু আপোনালোকক মই মাটিকণ দেখুৱাম। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক ভাল পায় চাই, লাইক এটা, কমেণ্ট এটা আৰু ফ'ল' এটা কৰি দিব। কিয়নো গৰীবক যদি অকণমান সহায় কৰে, আপোনালোকক কেতিয়াবা সহায় কৰিবলৈ আমাৰো মন থাকে। কিন্তু আমাৰ যদি নাথাকে, আপোনালোককনো কেনেকৈ সহায় কৰিম সেইটোতো চবেই জানে। নিজৰ নাথাকিলে বেলেগক কেনেকৈ সহায় কৰিব। আপোনালোকে প্ৰথমে আমাক সহায় কৰে যদি আমিও কেতিয়াবা আপোনালোকক সহায় কৰিবলৈ ভগৱানে যদি দিয়ে। মই এতিয়া আপোনাৰ জেগাকণ দেখুৱাম। আৰু মই বড়ো খেতি আপোনালোকক দেখুৱালোঁ কেনেকুৱা হৈছে, সেইখিনি আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ। আৰু এতিয়া আকৌ শালি খেতি কৰিম বুলি আয়োজন কৰিছোঁ, তাকে আপোনালোকক দেখুৱাম, নিশ্চয় ভাল পাব। মানুহৰ জীৱনত কৈছে কৰ্মই ধৰ্ম, কাম কৰিব লাগে আৰু আশা ফল বিচাৰিব নালাগে। বাহিৰত থাকিলোঁ 8 বছৰ দিন থাকিলোঁ, তাতো পইচা ঘটিলোঁ। কিন্তু এতিয়া ঘৰত আহিলোঁ, ঘৰতো ভাবিলোঁ কৰ্ম কৰি গ'লে নিশ্চয় এদিন সফল হ'ম। সেইকাৰণে কামত ধৰিছোঁ। আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে ছাকচেছ হওঁ। তাৰ কাৰণে কৰ্মই ধৰ্ম। আৰু মোৰ বেক চাইডে আপোনালোকে যিটো খেৰঘৰ দেখিছে, সেইটো আপুৰুগীয়া হয়। আৰু খেৰঘৰটো আপুনি দেখিব কিমান ধুনীয়া হৈ মই ধুনীয়া আহি লাগিছে। পালোহি। মই আপোনাৰ যিটো জেগাত মই বড়ো খেতি কৰিছোঁ, বড়ো খেতি কৰাৰ পৰা অলপ বামলৈ হয়। ইয়াত এতিয়া মানুহে প্ৰায় শালি কাৰণে কঠীয়া পাৰিয়ে দিলে। এইটো ছাইডত সেইটো ছাইডত কঠীয়া পাৰি দিলে। আৰু মাজতে এইটো মোৰ মাটি এতিয়া হাল বাই ট্ৰেক্টৰে হাল বাই ৰখা হৈছে। আকৌ ইয়াত কঠীয়া পাৰিব লাগিব। অলপ চাফ চিকুণ কৰিবৰ কাৰণে আহিছোঁ। এইখিনি জাবৰ জোঁথৰখিনি আঁতৰাবৰ কাৰণে অলপ আহিলোঁ। জাবৰখিনি আঁতৰাই কাইলৈ আকৌ হাল বাব লাগিব কঠীয়া পাৰিবৰ কাৰণে। কঠীয়াখিনি আমি তিয়াই ৰখা হৈছে। আৰু এইখিনি ছাইডত কাষতো এইখিনি এতিয়া কঠীয়া পাৰিলে আৰু গজিলেই প্ৰায় আপোনাৰ ইয়াৰ কঠীয়া গজালি আহিলেই, ওলালেই আৰু দেখিছে নহয়। আমিও আকৌ নতুনকৈ আয়োজন কৰিম বুলি ভাবিছোঁ। কিয়নো খেতি নহ'লে খেতিয়কৰ নিষ্ঠা নাই। আৰু খেতি কৰিবই লাগিব। খেতি নকৰিলে মানুহ জীয়াই থাকিব নোৱাৰে, খাব লাগিব, খালেহে জীয়াই থাকিব। যিয়েই নহওক, ভাতেই হওক, ৰুটিয়েই হওক, যি বস্তুৱেই নহওক, সেইখিনি সকলোখিনি খেতিয়কৰ পৰাই পায়। মাকৈ, গোমধান যি নহওক চব খেতিয়কৰ পৰা পায়। আৰু ঠিক তেনেকৈ আমিও খেতি কৰি যাব লাগিব। নিজেই জীয়াই থাকিবলৈ হ'লেও বেলেগক নিদিলেও নিজেই জীয়াই থাকিবৰ কাৰণে, খাবৰ কাৰণে, নিজৰ ফেমিলিটো জীয়াই ৰাখিবৰ কাৰণে খেতি কৰিব লাগিব। সেইকাৰণে আকৌ আহিলোঁ আপোনাৰ শালি খেতি কঠীয়া তলিৰ মাটিৰ কাৰণে, মাটি চাফা কৰিবৰ কাৰণে আহিলোঁ। বতৰো সিমান ভাল নহয়, বতৰ ডাৱৰীয়া বতৰ আৰু অলপ গৰমটো আছে। আৰু আপোনালোকক মই দেখাইছোঁৱেই এই বাৰীখন দেখিছেনে? সেই বাৰীখনৰ বেক চাইডে আমাৰ বড়ো ধান আছে। বড়ো খেতি আপোনালোককতো মই ভিডিঅ'ত দেখুৱাইছোঁৱেই। আপোনালোকে ভিডিঅ'ত বড়োটো কেনেকুৱা হৈছে চাই দেখিছে চাগে। যিসকল লোকে মোৰ ভিডিঅ' চাইছে বড়ো ধানৰ দেখিছে। আকৌ ইয়াত এতিয়া খালি কঠীয়া পাৰিম। কিন্তু ইয়াৰ পৰা কঠীয়া নি পেলাই মই বহুত দূৰত আকৌ ৰুবগৈ লাগিব, প্ৰায় 1-1.5 কিলোমিটাৰ নিবগৈ লাগে। অলপ দূৰ হয়, আমাৰ পথাৰবিলাক মাটিবিলাক অলপ দূৰ হয় ঘৰৰ পৰা, গাঁৱৰ পৰা বহুত দূৰত হয়। সেইকাৰণে ইয়াত আহি পেলাই মই আকৌ মাটি চাফা কৰি এতিয়া আপোনাৰ কঠীয়া পাৰিব লাগিব। আমাৰ অলপ পানী হয় কাৰণে চব জেগাতে কঠীয়া পাৰিবলৈ অলপ অসুবিধা হয়। কিয়নো মাজুলী হয়, মাজুলীত পানী হয় বুলি ৱৰ্ল্ডে জানে, বিশ্বই জানে, সকলোৱে জানে মাজুলীত পানী হয়। মাজুলীত পানীত উপঙি ফুৰে মানুহ বুলি জানে মানুহে। বাহিৰৰ মানুহখিনিও মাজুলী আহিবলৈ অলপ ভয় কৰে। নাৱত আহিবলৈতো প্ৰায় মানুহ ভয় কৰে। আমাৰতো ভয় নাই। আমি মাজুলী মানুহে, আমি সদায় পানীৰ লগতে থকা মানুহ। সেইকাৰণে অলপ বাম জেগা চাই কঠীয়াটো পাৰিছোঁ। আকৌ ৰুব টাইমত আপোনালোকক নিশ্চয় যদি পাৰোঁ নিশ্চয় দেখুৱাম। আৰু ভিডিঅ'টো আজিলৈ ইমানতে